হেল্ল' বন্ধুসকল, আপোনালোকে এটা কথা জানেনে? আমাৰ জন্মদিন হওক, বিয়া হওক বা যিকোনো অনুষ্ঠানত সজাবলৈ ব্যৱহাৰ কৰা ৰবৰৰ বেলুন কোনে আৱিষ্কাৰ কৰিছিল? আচলতে বেলুন জন্মদিন বা বিয়াত সজাবলৈ আৱিষ্কাৰ কৰা নাছিল। বেলুন আৱিষ্কাৰ কৰাৰ কাৰণ বেলেগহে আছিল। 1824 চনত প্ৰথম ৰবৰৰ বেলুন মাইকেল ফাৰাডে আৱিষ্কাৰ কৰিছিল। মাইকেল ফাৰাডে তেতিয়া গেছৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলাই আছিল। তেখেতক এনেকুৱা এটা বস্তু প্ৰয়োজন আছিলে, বস্তুটো হালকা, পাতল আৰু টানিব পৰা, য'ত গেছ ভৰাব পাৰি। তাৰপিছত 100% বেন ইউজ কৰি বনাই দিলে ৰবৰৰ বেলুন। তাৰপিছত 1842 চনত জৰ্জ জেফ্ৰিছট নামৰ ব্যক্তিজনে টালা-চালা কৰি অলপ পেকেজিং কৰি বিকিবলৈ ল'লে। লাহে লাহে পপুলাৰ হ'ল, সৰু সৰু ল'ৰা-ছোৱালীবোৰেও খেলিবলৈ ল'লে। তেনেকৈ আহিলে আৰু আমাৰ মাজলৈ বেলুন।